বাংলাদেশী অনুপ্ৰৱেশকাৰীক সতৰ্কবাণী শুনোৱা মুখ্যমন্ত্ৰীৰ পুনৰ হুংকাৰ উচ্ছেদ অভিযান নিৰন্তৰে চলি থাকিব অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কাৰ্য ক্ষিপ্ৰতাৰে চলি থাকিব এইকেইদিন হোজাইত কাম কৰি আছে এখনৰ পিছত এখন জিলা বহুত বিঘা মাটি এতিয়া 1,60,000 পাইছোহে কিন্তু মিনিমাম 12 লাখ বিঘা মাটি আছে লাহে লাহে হৈ থাকিব এতিয়া চৰকাৰৰ হাতত এইটো সুবিধা আছে যে নিৰ্দিষ্ট কমপ্লেইন পালে এতিয়া ট্ৰিব্যুনেল নালাগে ডিচি তাতে বিচাৰ হ'ব পাৰে আৰু ডিচিয়ে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে সেইবাবে আপোনালোকে কিবা কমপ্লেইন পালে ডিচিক জনাবৰ বাবে মই অনুৰোধ কৰিম নাৰী সবলীকৰণৰ দিশত বিশেষ পদক্ষেপ গ্ৰহণ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত গোৱালপাৰা জিলাৰ দুধনৈত উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ 98,093 গৰাকী মহিলাই লাভ কৰে 10,000 টকাৰ চেক আজি গোটেই অসমতে আমি 32 লাখ মহিলাক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম 14 লাখত বিতৰণ সম্পূৰ্ণ হৈছে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে বাকীখিনিকো আমি বিতৰণ কৰাৰ বাবে চেষ্টা কৰিম আনহাতে অহা 20 তাৰিখে অৰুণোদয় পৰিয়ালসমূহে চৰকাৰৰ পৰা 8,000 টকাকৈ লাভ কৰিব খুব কম দিনতে মই আকৌ পশ্চিম গোৱালপাৰালৈ আহিম আৰু আমাৰ মন্ত্ৰীসকলে পূব গোৱালপাৰা আৰু জলেশ্বৰ দুধনৈ মহাবিদ্যালয় প্ৰাংগণত আয়োজিত চেক বিতৰণ অনুষ্ঠানত ভাষণ প্ৰসংগত সভাত উপস্থিত থকা মহিলাসকলক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৰাজ্যৰ বাইদেউ ভণ্টিক লাখপতি হিচাপে গঢ়ি তোলাৰ সংকল্প এতিয়া আপোনালোকৰ কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে তেওঁলোকে হাত দাঙক এতিয়া ডাঙৰ কৰিব ইচ্ছা আছে নে নাই ইচ্ছা আছে নে নাই আছে দুধনৈৰ পৰা কন্দৰ্প নাথৰ ৰিপৰ্ট প্ৰাগ নিউজ